হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ এক্সাম মেথছৰ 21 তাৰিখে, গতিকে তোমালোকে এইটো পৰীক্ষাত অৰ্থাৎ মেথছৰ অলপ কিছুমান ছাত্ৰৰ কাৰণে টান হয়। গতিকে এইটো পৰীক্ষাত ফাৰ্ষ্ট মাৰ্ক উঠাবলৈ হ'লে তোমালোকে এইটো কাম কেনেকৈ কৰিবা যাতে তোমালোকে পাছ কৰিব পাৰা। আৰু যদি তোমালোকে এইটো কাম নোচোৱাকৈ দি দিয়া তেতিয়াহ'লে তোমালোকৰ আনচাৰটো ৰং হৈ যাব। গতিকে অলপ ভাবি চিন্তি কামটো কৰিব লাগিব। গতিকে কামটো হ'ল তোমালোকৰ যিটো OMR শ্বীট আছে, OMR শ্বীটটো যেতিয়া তোমালোকে ফিল আপ কৰিবা তেতিয়া মেথছত আমাৰ হিচাপ কৰিবলৈ লাগে, অৰ্থাৎ মেথছটো কৰি পেলাই পিছত OMR শ্বীটত কোনটো ৰাইট অপশ্যন হয়, ধৰা ABCD এনেকৈ দিয়া থাকিব। তোমালোকৰ যিটো ৰাইট অপশ্যন হয় সেইটোহে তোমালোকে ৰাউণ্ড কৰিবা MCQত, হয় নহয়? এতিয়া তোমালোকে কি কৰিবা, এতিয়া হিচাপ কৰিব লাগিব, হয় নহয়? হিচাপটো তোমালোকে কিন্তু কেতিয়াও OMR শ্বীটত নকৰিবা, কাৰণ OMR শ্বীটত যদি হিচাপ কৰা তেতিয়া যেতিয়া এইটো তোমালোকে ৰিজাল্ট বনাব, যেতিয়া স্ক্ৰীন কৰিব এইটো, তেতিয়া তোমালোকৰ ৰিজাল্ট কি আহিব, শূন্য আহি যাব, ডাইৰেক্ট শূন্য আহি যাব। গতিকে তোমালোকে হিচাপটো OMR শ্বীটত কেতিয়াও নকৰিবা। তোমালোকে চাবা কুৱেশ্যনত যেন দিব তোমালোকক, এই কুৱেশ্যনৰ লাষ্ট পেজত তোমালোকক স্পেচ দি দিব, তাত খালী ঠাই থাকিব, এনেকুৱা হোৱাইট পেজ থাকিব, তাত তোমালোকে হিচাপটো কৰি OMR শ্বীটত খালী জাষ্ট বিন্দুবোৰ অৰ্থাৎ ৰাউণ্ড কৰি দিবা। গতিকে মনত ৰাখিবা, তোমালোকে ভুলতে এইটো কাম কেতিয়াও নকৰিবা। যদি এইটো কাম কৰা তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট কি আহিব, শূন্য আহিব। আৰু তোমালোকে যিকেইটা OMR শ্বীট তোমালোকে জানা সেইকেইটা আগত কৰিবা, আগত ফিল আপ কৰিবা। আৰু যিকেইটা মেথছ নাজানা সেইকেইটা OMR শ্বীট যেতিয়া ফিল আপ কৰিবা, এইকেইটা 1 ঘণ্টাৰ যেতিয়া ধৰা 45 মিনিট যাবগৈ, সেই 15 মিনিট নজনাকেইটা কৰিবা আৰু জনাকেইটা আগত কৰিবা। নহ'লে যদি তুমি নজনাকেইটা কৰি থাকা তেতিয়া তোমালোকৰ 1 ঘণ্টা সময় গুচি যাব, পিছত জনাকেইটা থাকি যাব। গতিকে এইটো ভুল কেতিয়াও নকৰিবা। গতিকে মই এইটো চেনেলত মেথছৰ ক্লাছ দি থাকোঁ। যদি তোমালোকৰ ঘৰত ভাইটি ভণ্টি আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু তোমালোকক যাতে পৰীক্ষাটো ভাল হয় সেইকাৰণে সকলোকে অল দ্য বেষ্ট।